আজিৰ এই ভিডিঅ'টিত ক্লাছ 9ৰ প্ৰিভিয়াছ ইয়াৰৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ ইংলিছৰ এখন কুৱেশ্যন পেপাৰৰ সলিউশ্যন তোমালোকৰ বাবে লৈ আহিছো গতিকে ভিডিঅ'টো তোমালোকে মনোযোগেৰে শেষলৈকে চাই থাকিবা এই কুৱেশ্যন পেপাৰখন 2025-26 চনৰ ক্লাছ 9 ঠিক আছে ইয়াতে চোৱা এই কুৱেশ্যন পেপাৰখন হৈছে 50 মাৰ্কছৰ আৰু সময় আছিল 2 আৱাৰ্ছ 2 ঘণ্টা ঠিক আছে গ্ৰুপ 8 কি দিছিলে চোৱা ফাৰ্স্ট কোৱেশ্চন টু টমি ফাউন্ড দা ৰিয়েল বুক অন ঠিক আছে তুমি যিখন ৰিয়েল বুক আছিল সেইখন কেতিয়া ফাউন্ড কৰিছিলে চোৱা অপচন এ আছিল 17 মে 2157 অপচন নম্বৰ বি 17 জুন 2157 অপচন নম্বৰ সি 17 মাৰ্চ 2157 আৰু অপচন নম্বৰ ডি দিয়া আছিল 17 জুলাই 2157 গতিকে এই কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া কোনটো হ'ব যিখন ৰিয়েল বুক আছিল এখন তুমি কেতিয়া ফাউন্ড কৰিছিলে 17 মে 2157 ত গতিকে এই কোৱেশ্চনটিৰ অপচন নম্বৰ এটো হ'ব কাৰেক্ট আনসাৰ ভিডিওৰ আৰম্ভণিতে তোমালোক জনাব বিচাৰিছো যে তোমালোকে ইউনিট টেষ্ট এক্সামৰ কোৱেশ্চন পেপাৰ সমূহৰ যিবোৰ আনসাৰ ঠিক আছে সেইবোৰ আমাৰ এপত পাবা কোৱেশ্চন পেপাৰখনৰ সৈতে লগতে আমাৰ যেটো এপ আছে সেই এপটোত প্ৰত্যেকটো সাবজেক্টৰ তোমালোকে এমসিকিউ ভিএছএ লগতে যিবিলাক পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন হয় গোটেইবোৰ তাত তোমালোকে পাই যাবা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা এতিয়া চোৱা তোমালোকে নেক্সট কোৱেশ্চনটো অৰ্থাৎ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চনটো কি দিছিলে চোৱা the turn the pages which were yellow and crinkly ঠিক আছে what is the meaning of the underline word ইয়াত underline কোনটো ওয়াৰ্ডৰ তলত কৰা আছিল এই যেটো crinkly word আছে c r i n k l y এই ওয়ার্ডটোৰ তলত কি কৰা আছিল আন্ডাৰলাইন কৰা আছিল আস্তানি দি থোৱা আছিল হয়নে আমাক খুদিছে যে হোৱাট ইজ দা মিনিং অফ দা আন্ডাৰলাইন ওয়ার্ড কে আন্ডাৰলাইন কৰা ওয়ার্ডটোৰ মিনিংটো অপচন চোৱা এট আছিল উইথ ওয়ান ফোল্ড অপচন নম্বৰ বি আছিল উইথ মেনি ফোল্ডস অপচন নম্বৰ সি দিছিল উইথ নো ফোল্ড আৰু অপচন নম্বৰ ডি দিছিল উইথ 3 ফোল্ডস কোনটো অপচন কাৰেক্ট হ'ব আমাক খুদিছে গতিকে আমি জানিব লাগিব যে এই ক্ৰিংকলি ওয়ার্ডটোৰ মিনিংনো কি হয় ঠিক আছে ক্ৰিংকলি মানে হল বহুতো ভাজ বা খটুৰা খটুৰ পৰা যেহেতু কিতাপখন কি আছিল বহুতো পুৰণি আছিল গতিকে তাৰ পাতবোৰ কেনেকুৱা আছিল হালধীয়া আৰু খটুৰা পৰা আছিল গতিকে উইথ মেনি ফোল্ডস হ'ব কাৰেক্ট আনসাৰ অপচন নম্বৰ বি ঠিক আছে ক্ৰিংকলি ওয়াৰ্ডটোৰ মিনিং হৈছে উইথ মেনি ফোল্ডস অৰ্থাৎ বহুতো ভাজ থকা বা খটুৰা খটুৰ পৰা তেনেকুৱা ধৰণৰ নেক্সট আবা কোৱেশ্চন নম্বৰ 3 টো কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল যে মাৰ্জি was disappointed ঠিক আছে why was মাৰ্জি disappointed মাৰ্জি কিহৰ কাৰণে disappointed হৈছিল হেতু আমাক খুদিছে অপচন নম্বৰ 8 আছিল because she was doing badly in geography অপচন নম্বৰ বি দিছিল because she had to insert homework অপচন সি দিছিল because her mother asked her to go to school অপচন নম্বৰ ডি দিছিল চোৱা অপচন নম্বৰ ডি কি দিছে চোৱা অপচন নম্বৰ ডি দি থোৱা আছিল যে because the country inspector solved the problem at once আমাক কৈছে মাৰ্গী কিহৰ কাৰণে ডিসএপয়েন্টেড হৈ আছিল ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি থকাটো ঠিক আছে because the country inspector solved the problem at once অৰ্থাৎ মাৰ্জি আশা কৰিছিল যে কান্ট্ৰি ইন্সপেক্টৰে জনে মেকানিকৰ এজন টিচাৰ আছিল এই টিচাৰজনৰ যেটো সমস্যা আছিল প্ৰবলেম আছিল এটো ঠিক কৰিব নোৱাৰিব ঠিক আছে আৰু তেওঁ কেইদিনমানৰ কাৰণে কি কৰিব লৈ যাব কিন্তু ইন্সপেক্টৰজনে কি কৰিছিল লগে লগে সেই সমস্যাটো সমাধান কৰি দিছিল ইয়াৰ বাবে মাৰ্জি কি কৰিছিল ডিসএপয়েন্টেড হৈছিল ঠিক অপচন নম্বৰ ডি টো হ'ব কাৰেক্ট আনসাৰ এছাৰছনত কি দিছে চোৱাচোন এছাৰছনত দিছিল মাৰ্জি ফাউন্ড ডিফিকাল্ট টু বিলিভ দ্যাট হিউম্যানস কুড বি টিচাৰ হয়নে অৰ্থাৎ কি হৈছে মাৰ্জি ফাউন্ড ইট ডিফিকাল্ট টু বিলিভ দ্যাট হিউম্যানস কুড বি টিচাৰ অৰ্থাৎ মাৰ্জিয়ে বিশ্বাস কৰিব পৰা হেতু নাছিল ৰিজনটো কিহৰ কাৰণে দিছিল কি দিছিলে চোৱা ৰিজনত মাৰ্জি বিলিভ দ্যাট robotic teachers were smarter than humans অৰ্থাৎ মাৰ্জিয়ে এটো বিলিভ কৰিছিল বিশ্বাস কৰিছিল যে যিবিলাক robotic টিচাৰ হয় যিবিলাক যান্ত্ৰিক শিক্ষক আছে সেইবিলাক মানুহতকৈ বেছি বুদ্ধিমান গতিকে ইয়াতে চোৱা এতিয়া অপচনবোৰ মন কৰা অপচন নম্বৰ 8 কি দিছে চোৱা অপচন নম্বৰ 8 দিছিল
both assertion and reason are true and reason explains assertion correctly আৰু কি কৈছে assertion আৰু reason দুটাই সঁচা হয় আৰু reasonটোৱে ধুনীয়াকে এক্সপ্লেইন কৰিছে assertionটো ঠিক আছে অপচন নম্বৰ বি কি দিছে চোৱা both assertion and reason are true but reason এতিয়া চোৱা question number 4 টো questionটো কি দিছিলে চোৱা questionটোত দিছিলে assertion আৰু reasonৰ assertionত দিছিল Margie found it difficult to believe that humans could be teacher হয়নে অৰ্থাৎ মাৰ্জিয়ে মানুহ শিক্ষক হ'ব পাৰে বুলি বিশ্বাস কৰিবই পৰা নাছিল ঠিক আছে মাৰ্জিৰ কাৰণে এইটো ডিফিকাল্ট হৈছিল কঠিন হৈছিল বিশ্বাস কৰি ল'ব পৰাটো ৰিজনটো কি দিছে চোৱা মাৰ্জি believed that robotic teachers were smarter than humans অৰ্থাৎ মাৰ্জিয়ে কি ভাবিছিল যে ৰবটিক শিক্ষক অৰ্থাৎ ৰবট শিক্ষক আমাৰ যিবিলাক হিউম্যান আছে মানুহতকৈ কি আছিল বেছি উন্নত বুলি ভাবিছিল গতিকে ইয়াত যদি assertion দিয়া আছে মাৰ্গি found it difficult to believe that humans could be teacher অৰ্থাৎ মানুহ শিক্ষক হ'ব পাৰে বুলি মাৰ্জি বিশ্বাস কৰিব নোৱাৰিছিল এটো কি হ'ব এটো হ'ব ট্ৰু ঠিক আছে এটো কি হ'ব ট্ৰু সঁচা assertionটো ট্ৰু হ'ব reason কি দিছিল চোৱা মাৰ্জি believed that robotic teachers were smarter than humans মাৰ্জি বিলিভ কৰিছিল যে যিবিলাক robotic teacher আছে এইবিলাক মানুহতকৈ স্মাৰ্ট হয় গতিকে reasonটো কি হয় ট্ৰুৱে হয় ঠিক আছে যেহেতু চোৱা assertion আৰু reason দুটাই ট্ৰু হয় হয়নে আৰু reasonটোৱে assertionক কাৰেক্টলি এক্সপ্লেইনো কৰিছে গতিকে ইয়াতে অপচনবোৰৰ ভিতৰত অপচন নম্বৰ 8 টোই কাৰেক্ট হ'ব both assertion and reason are true and reason explains assertion correctly ঠিক আছে question number 5 টো চোৱা questionটো আছিল যে statement number 1 Tommy and Margie found represent the generation who don't know about printed books কি কৈছে Tommy and Margie represent the generation who don't know about printed books হয়নে দে এটো কি হ'ব স্টেটমেন্টটো ট্ৰু হ'ব ঠিক আছে স্টেটমেন্ট নম্বৰ 1 কি হ'ব স্টেটমেন্ট নম্বৰ 1 ট্ৰু হ'ব এতিয়া চাবা নেক্সট টু statement number 2 statement number 2 কি দিছে চোৱা they consider printed books as valuable assets ঠিক আছে they consider printed books as valuable assets তেওঁলোকে ছপা কিতাপ কি বুলি ভাবিছিল মূল্যবান বুলি ভাবিছিল বুলি ইয়াত দি থোৱা আছে গতিকে এটো সত্য হ'ব জানো এটো ট্ৰু হ'ব জানো এটো ট্ৰু নহয় এটো কি হ'ব statement number 2 টো কি হ'ব false হ'ব তেনে হবা নাছিল হয়নে তেওঁলোকে ছপা কিতাপ মূল্যবান বুলি ভাবা নাছিল গতিকে চোৱা যেহেতু statement number 1 ট্ৰু আৰু statement number 2 false হয় হয়নে গতিকে এইটো অপচন ক'ত আছে চোৱা এইটো অপচন আছে অপচন নম্বৰ ডি চোৱা এইটো অপচনে হ'ব কারেক্ট আনসার statement 1 is true but statement 2 is false ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 6 কোৱেশ্চনটো কি দিছে চোৱাচোন কোৱেশ্চনটোত আমাক দিছিল যে চোৱা assertionটো কি দিছে চোৱা assertionত দিছিল Evelyn Glennie decided to continue her musical aspiration even though she was profoundly deaf ঠিক আছে অৰ্থাৎ কি কৈছে Evelyn Glennie decided to continue her musical aspiration even though she was profoundly deaf অৰ্থাৎ Evelyn Glennie বধিৰ হোৱা সত্ত্বেও ঠিক আছে deaf হোৱা সত্ত্বেও তেওঁ সংগীত চলাই যোৱাৰ কি কৰিছিল অৰ্থাৎ সংগীতৰ প্ৰতি যিটো আগ্ৰহ আছিল হয়নে হেতুকে কৈছে decided to continue her musical aspiration গতিকে এইটো কি হ'ব কোৱেশ্চন নম্বৰ 6 ৰ এইটো কি হ'ব ট্ৰু হ'ব ঠিক আছে এটো সঁচা হয় এটো সেন্টেন্স ট্ৰু reason কি দিছিল চোৱা reason দিছিল যে Evelyn's decision proves that she was a brave and determined soul অৰ্থাৎ কৈছে যে তেওঁৰ যে সিদ্ধান্ত আছিল সেই সিদ্ধান্ত তেওঁৰ হেয়া কি হয় দৃঢ়তাৰ পৰিচয় বুলি কৈছে গতিকে এইটো কি হ'ব এইটো হ'ব চোৱা ট্ৰুৱে হ'ব ঠিক আছে অৰ্থাৎ Evelyn Glennie কি আছিল ডিফ আছিল হয়নে ডিফ থকা সত্ত্বেও অৰ্থাৎ বধিৰ আছিল বধিৰ থকা সত্ত্বেও তেওঁৰ যে মিউজিক্যাল জাৰ্নি হেয়া তেওঁ মানে চলাই আছিল ঠিক আছে আৰু
সেইটোৱে কৈছে ৰিজন এভলিন ডিচিশন proves that she was a brave and determined soul ঠিক আছে গতিকে তেওঁৰ যি ডিসিশন আছিল সেই ডিসিশনটোৱে তেওঁৰ দৃঢ়তাৰ পৰিচয় দিছিল গতিকে আমাৰ ইয়াৰে অপচন নম্বৰ এইটোৱে হ'ব কাৰেক্ট আনসাৰ ঠিক আছে both assertion and reason are true and reason explains assertion correctly assertion আৰু reason দুটাই true আৰু reasonটোৱে assertionক correctly explain কৰিছে এতিয়া চাবা কোৱেশ্চন নম্বৰ 7 টো কোৱেশ্চনটো কি দিছিলে চোৱা কোৱেশ্চনটো আছিল যে the biggest challenge Evelyn was facing ঠিক আছে the biggest challenge Evelyn was facing অৰ্থাৎ এভলিন গ্লিনিয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ যিটো চ্যালেঞ্জ সেইটো কি আছিল সুধিছে অপচন চোৱা she was profoundly deaf এটো কারেক্ট আনসার ঠিক আছে এটো এটা কি আছিল আটাইতকৈ ডাঙৰ চ্যালেঞ্জ আছিল ঠিক আছে অৰ্থাৎ এভলিনৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বা যেটো সমস্যা সেইটো তেওঁৰ কি আছিল তেওঁৰ বধিৰতা অৰ্থাৎ তেওঁ শুনিব নোপোৱা হৈছিল ঠিক আছে অৰ্থাৎ শুনিবলৈ নোপোৱা হৈ গৈছিল এটোৱে তেওঁৰ আছিল আটাইতকৈ ডাঙৰ চ্যালেঞ্জ স্টেটমেন্ট নম্বৰ 8 টো তোমালকে চোৱা কোৱেশ্চন নম্বৰ 8 টো তোমালকে চোৱা কোৱেশ্চনটো কি দিছিলে চোৱাচোন কোৱেশ্চনটো দিছিল দুটা স্টেটমেন্ট ফার্স্ট স্টেটমেন্টটো কি দিছে চাওয়া হা ফার্স্ট স্টেটমেন্টটো আমাক দিছিল যে Evelyn succeeded due to her willpower and hard work হয় ঠিক আছে কি কৈছে এভলিনে নিজৰ ইচ্ছা শক্তি আৰু পৰিশ্ৰমৰ বাবে সফল হৈছিল বুলি কৈছে এটো কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব এইটো হ'ব ট্ৰু ঠিক আছে যেটো ফার্স্ট স্টেটমেন্ট আছে এটো ট্ৰু হয় অৰ্থাৎ এভলিন গ্লিনে নিজৰ ইচ্ছা শক্তি আৰু পৰিশ্ৰমৰ বাবে সফল হৈছিল স্টেটমেন্ট নম্বৰ 2 কি দিছে চোৱা স্টেটমেন্ট নম্বৰ 2 দিছিল এভলিন নেভাৰ এগ্ৰিজ উইথ হিৰোইক এচিভমেন্ট ঠিক আছে অৰ্থাৎ কি কৈছে এভলিন নেভাৰ এগ্ৰিজ উইথ হিৰোইক এচিভমেন্ট এটো সঁচা হ'বনে স্টেটমেন্ট নম্বৰ 2 ট্ৰু হ'বনে এটো হ'ব false statement number 2 to কি হ'ব false হ'ব কিহৰ কাৰণে এইটো statement false হ'ব কাৰণ আসোৱা Evelyn does not reject achievement she only does not like being called heroic or special অৰ্থাৎ তেওঁ heroic বা special বুলি কোৱাটো তেওঁ ভাল নাপাইছিল ঠিক আছে গতিকে ইয়াতে যেটো চোৱা ফাৰ্স্ট যেটো statement আছিল এটো ট্ৰু হয় সেকেন্ড যেটো statement হেতু কি হয় false হয় গতিকে এই কোৱেশ্চনটোৰ কারেক্ট যেটো আনসার হেতু কি হ'ব অপচন নম্বৰ এটো হ'ব স্টেটমেন্ট 1 is true but statement 2 is false এতিয়া আমি কোৱেশ্চন নম্বৰ 9 টো চাও কোৱেশ্চনটো কি দিছে তোমালকে চোৱাচোন কোৱেশ্চনটো দিছিল যে she also gives high priority to classes what is the meaning of underline word কি কৈছে চোৱা she also gives high priority to classes what is the meaning of the underline word underline কোনটো অৰ্ডাৰ কৰা আছিল priority word টোৰ তলত underline কৰা আছিল এই priority word টোৰ meaning টো আমাক খুদিছে ঠিক আছে গতিকে priority মানে কি হয় তোমালকে জানিব লাগিব priority মানে হৈছে কোনো বস্তু বা কামক দিয়া সৰ্বোচ্চ অগ্ৰাধিকাৰ বা বিশেষ গুৰুত্বটোকে priority বুলি কোৱা হয় গতিকে ইয়াৰ যেটো মিনিং হেতু খুদিছে মিনিং হলে কি হ'ব গ্ৰেট ইম্পৰ্টেন্স অপচন নম্বৰ সি কারেক্ট সৰি অপচন নম্বৰ ইয়াৰ সি নহব অপচন নম্বৰ এ হ'ব গ্ৰেট ইম্পৰ্টেন্স হ'ব কারেক্ট আনসার ঠিক আছে ইয়াৰ কাৰণে গ্ৰেট ইম্পৰ্টেন্স কারেক্ট হ'ব কাৰণ প্ৰায়োৰিটি মানে কি বুজায় কোনো বস্তু বা কামক দিয়া বিশেষ গুৰুত্ব বুজায় ঠিক আছে প্ৰায়োৰিটি দিয়াটো বুজায় অপচন এ কারেক্ট আনসার এতিয়া চাবা কোৱেশ্চন নম্বৰ 10 কোৱেশ্চনটো কি দিছে চোৱাচোন কোৱেশ্চনটো দিছিল যে Ron Forbes হ'ব লাগিছিলে played a crucial role to help Evelyn to continue with her music what kind of character of a teacher reflects through his endeavor ঠিক ইয়াতে সব অপচন বোৰ আছে অপচন নম্বৰ 8 আছিল encouraging and caring অপচন বি আছিল encouraging but not caring অপচন সি আছিল discouraging but caring অপচন নম্বৰ ডি আছিল discouraging and dominating আমাক কি দিছিল Ron Forbes played a crucial role to help Evelyn to continue with her music what kind of character of a teacher reflects through his endeavor এটো কি কারেক্ট আনসার হ'ব কারেক্ট আনসার অপচন নম্বৰ 8 হ'ব encouraging and caring কিহৰ কাৰণে কাৰণ Ron Forbes কি কৰি এভলিনক কি কৰিছিল নিৰাশ কৰা নাছিল যদি এভলিন ডিভ হৈছিল কানৰে নুশুনা হৈছিল হয়নে
কিন্তু আইনুলক কি কৰা নাছিল, নিৰাশ কৰা নাছিল, তেওঁক উৎসাহিত কৰিছিল আৰু অতি যত্ন সহকাৰে তেওঁক সংগীত শিকাইছিল। গতিকে এনকাৰেজিং এণ্ড কেয়াৰিং হ'ব কাৰেক্ট আনসাৰ। এতিয়া চাবা তোমালোকে নেক্সট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 11। কুৱেশ্যনটো কি আছিলে চোৱা, কুৱেশ্যনটো আছিল যে হু ট্ৰান্সফৰ্মড পুংগী ইনটু চেহনাই। হু ট্ৰান্সফৰ্ম পুংগী ইনটু চেহনাই, ঠিক আছে। অৰ্থাৎ পুংগীক চেহনাইলৈ কোনে ট্ৰান্সফৰ্ম কৰিছিল সুধিছে। অপশ্যন এত আছিলে বিছমিল্লা খান, বি আলী বাক্স, চি এ বাৰবাৰ, ডিত আছিলে ডি বিজয় ভাট। কাৰেক্ট আনসাৰ কি হ'ব, এই বাৰবাৰ হ'ব কাৰেক্ট আনসাৰ। বাৰবাৰ মানে কি হয়, নাপিত, আমি যে চুলি কাটে নাপিত, ঠিক আছে। অৰ্থাৎ এজন নাপিতে পুংগীৰ যিটো তীব্ৰ আৰু বেয়া শব্দ আছিল, হয়নে, সেয়া তাক উন্নত কৰি চেহনাইলৈ ট্ৰান্সফৰ্ম কৰি দিছিলে, ঠিক আছে। অৰ্থাৎ চেহনাইৰ জন্ম দিছিলে। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 চাওঁ। কুৱেশ্যনটো কি দিছে চোৱা, কুৱেশ্যনটো দিছিল আমাক যে with the coveted award resting on his chest, the underlined word means, ঠিক আছে। ইয়াত coveted যিটো word আছে COVETED, এই wordটোৰ আমাক কি কৈছে, এই যিটো word আছিল এই wordটোৰ তো আন্ডাৰলাইন কৰা আছিল, হয়নে। এইটো wordৰ তলত চোৱা, এই আন্ডাৰলাইন কৰা wordটোৰ মিনিংটো আমাক সুধিছে। গতিকে চোৱা, coveted মানে কি হয়, যিটো বস্তু পাবলৈ বহুত আগ্ৰহেৰে আশা কৰা হয় বা অতি আকাংক্ষিত বুজায়, ঠিক আছে। গতিকে কাৰেক্ট আনসাৰ কোনটো হ'ব, মাছ ডিজায়াৰ্ড হ'ব। অপশ্যন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব, ইয়াৰে মিনিংটো, ঠিক আছে, মাছ ডিজায়াৰ্ড। নেক্সট চাবা কুৱেশ্যন নম্বৰ 13 টো, ঠিক আছে। কুৱেশ্যন নম্বৰ 13, কুৱেশ্যনটো কি দিছে চোৱা, কুৱেশ্যনটো দিছিল যে বিছমিল্লা খান ৰিফিউজ টু গো দা USA টু ষ্টাৰ্ট এ চেহনাই স্কুল। অপশ্যন বিলাক চোৱা। অপশ্যন এ আছিলে বিকজ হি উড নট বি পেইড হেণ্ডচামলি। অপশ্যন নম্বৰ বিত দিছিলে বিকজ হি ডিড নট লাইক দ্য USA। অপশ্যন চি বিকজ হি কুড নট পাৰ্ট উইথ বেনাৰস। অপশ্যন নম্বৰ ডি বিকজ হি ৱাজ অল্ড এণ্ড উইক দেন। ইয়াৰে কাৰেক্ট এনসাৰ কোনটো হ'ব, কাৰেক্ট এনসাৰ। অৰ্থাৎ কি কৈছে, বিছমিল্লা খান ৰিফিউজ টু গো টু দ্য USA টু ষ্টাৰ্ট এ চেহনাই স্কুল। গতিকে বিছমিল্লা খান US লৈ যাব বিচৰা নাছিল চেহনাইৰ স্কুল ষ্টাৰ্ট কৰিবৰ কাৰণে, ঠিক আছে। কিহৰ কাৰণে সেইটো সুধিছে, কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ চি টো হ'ব, ঠিক আছে। বিকজ হি কুড নট পাৰ্ট উইথ বেনাৰস, বাট উস্তাদ বিছমিল্লা খানে বেনাৰস আৰু গংগা নদীক বহুত বেছি ভাল পাইছিল, সেয়েহে তেওঁ আমেৰিকালৈ যাবলৈ অমান্তি হৈছিল, সেইকাৰণে তেওঁ ৰিফিউজ কৰিছিল আমেৰিকাৰ বা US লৈ যাবৰ কাৰণে। কুৱেশ্যন নম্বৰ 14 টো তোমালোকে চোৱা। কুৱেশ্যনটো কি আছিলে চোৱাচোন। কুৱেশ্যনটো আছিল এছাৰচন আৰু ৰিজনৰ। এছাৰচনত কি দিছিলে চোৱা, এছাৰচনত দিছিল যে বিছমিল্লা খান কুড নট সাৰ্ভাইভ ইন দ্য ফিল্ম ৱৰ্ল্ড আফটাৰ 2 cinemas, ঠিক আছে। তেওঁ মাত্ৰ কি কৈছে, ইয়াতে বিছমিল্লা খানে, ঠিক আছে, তেওঁ মাত্ৰ 2খন চিনেমা কৰি চলচ্চিত্ৰ জগত এৰি দিয়া বুলি কৈছিল, বা তেওঁ চলচ্চিত্ৰ জগতত, ঠিক আছে, 2খন চিনেমা কৰাৰ পিছত তেওঁ চলচ্চিত্ৰ জগতত সাৰ্ভাইভ কৰিব পৰা নাছিল বুলি কৈছিল। গতিকে এইটো ট্ৰুৱে হ'ব লাগে, এইটো ট্ৰু হ'ব, ঠিক আছে, এইটো ট্ৰু। ৰিজনটো কি দিছিল চোৱা, বিছমিল্লা খান কুড নট ইমপ্ৰেছ দ্য পিপুল উইথ হিজ মিউজিক ইন দ্য ফিল্ম ৱৰ্ল্ড। ইয়াৰ কাৰণটো কি দিছিল, ইয়াৰ কাৰণটো দিছিল যে বিছমিল্লা খান কুড নট ইমপ্ৰেছ দ্য পিপুল উইথ হিজ মিউজিক ইন দ্য ফিল্ম ৱৰ্ল্ড। অৰ্থাৎ ফিল্ম জগতত তেওঁৰ যে মিউজিক আছিলে, মিউজিকৰ সহায়ত তেওঁ মানুহবিলাকক ইমপ্ৰেছ কৰিব পৰা নাছিল, অৰ্থাৎ তেওঁৰ মিউজিক মানুহবিলাকে ভাল নাপাইছিল বুলি ইয়াত ৰিজনটো দিছে। এইটো হ'বনে, এইটো ফলছ হ'ব। কিহৰ কাৰণে এইটো ফলছ হ'ব, কাৰণ তেওঁৰ যি মিউজিক আছিলে, মিউজিক শুনি মানুহে বৰ বেছি ভাল পাইছিল, ঠিক আছে, আৰু তেওঁ চিনেমা জগতৰ কৃত্ৰিমতাটোহে বেছি ভাল পোৱা নাছিল। গতিকে চোৱা, এছাৰচনটো ট্ৰু, ৰিজনটো ফলছ। গতিকে এই অপশ্যনটো ক'ত আছে চাব লাগিব, এছাৰচনটো ৰিজন ফলছ ক'ত আছে চাব লাগিব। এই অপশ্যনটো আছে অপশ্যন নম্বৰ ডিত। চোৱা, এছাৰচন ইজ ট্ৰু বাট ৰিজন ইজ ফলছ। এছাৰচনটো ট্ৰু হয় আৰু ৰিজনটো ফলছ। এনেধৰণে আমি অপশ্যনবোৰ বিচাৰি উলিয়াই লিখিবলৈ লাগিব। এতিয়া নেক্সট চাবা 15 নম্বৰটো। 15 নম্বৰটোত কি দিছে চোৱা, 15 নম্বৰটো আমাক দিছিল যে বিছমিল্লা খান ৱাজ ভেৰি পজিটিভ এবাউট ইণ্ডিয়ান মিউজিক।
ঠিক আছে স্টেটমেন্ট নাম্বার 1 কি দিছে বিসমিল্লাহ খান was very positive about Indian music গতিকে এইটো ট্ৰু হ'ব তেওঁ ভেৰি পজিটিভ আছিলে এইটো ট্ৰু ঠিক আছে statement number 2 কি দিছে চোৱা statement number 2 দিছিল he achieved the highest civilian honor of Indian through his music হয়নে তেওঁ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন লাভ কৰিছিল বুলি কৈছে এইটো ট্ৰু হয় ঠিক আছে দুটা সেন্টেন্সে কি হয় ট্ৰু হয় যদি দুটা সেন্টেন্সে ট্ৰু হয় কারেক্ট आंसर কোনটো হ'ব D2 হ'ব কাৰণ অপচন নাম্বাৰ D দিয়া আছিল both statement 1 and statement number 2 are statement 2 are true question number 16 চোৱা the rhyming scheme of the poem the road not taken is কোনটো কারেক্ট आंसर হ'ব খুদিছে ইয়াতে অপচন নাম্বাৰ এইটো কারেক্ট आंसर হ'ব লাগে ঠিক আছে নেক্সট কোৱেশ্চনটো তোমালোকে চাবা এতিয়া question number 17 কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল যে because it was grassy and wanted where the poetic device used in wanted where is because it was grassy ঠিক আছে and wanted where the poetic device used in wanted where is এটো কি হ'ব খুদিছে ইয়াতে অপচন নাম্বাৰ D টোৱে কাৰেক্ট হ'ব লাগে alliteration ঠিক আছে question number এতিয়া next to চোৱা 18 to somewhere as hands here hands means ইয়াতে এনেকা hands টোৰ মিনিং টো কি হয় খুদিছে the hands শব্দতে কি বুজাইছে ইয়াত ভৱিষ্যতে বা বহু বছৰ পিছৰ কথা ইয়াতে বুজাইছে গতিকে কোনটো মিলিব খুদিছে ইয়াতে মিলিব in the future ঠিক আছে যেহেতু চোৱা hands শব্দতে ভৱিষ্যত বুজাইছে হয়নে ফিউচাৰৰ কথা বুজাইছে বা বহু বছৰ পিছৰ কথা বুজাইছে গতিকে in the future হ'ব অপচন নাম্বাৰ D কারেক্ট आंसर question number 19 to চাও আহা এতিয়া question তো কি দিছিলে চোৱা he seldom comes here find out the correct equation of the above mentioned sentence হয়নে এর কি কৈছে find out the correct equation এটা equation দিছে of the above mentioned sentence option A দিছিলে does not he option B sorry option number 8 দিছিলে don't he option number B দিছিলে does not he option C দিছিলে does he আৰু option number D দিছিলে did not he কোনটো হ'ব খুদিছে যেটো চোৱা seldom শব্দতে নেগেটিভ বুজায় ঠিক আছে নেগেটিভ অৰ্থাৎ নেতিবাচক অৰ্থ বুজায় হেহে টেক কোৱেশ্চন সদায় কি হ'ব ধনাত্মক হ'ব ধনাত্মক হলে কি হ'ব does he হ'ব অপচন নাম্বাৰ C2 হ'ব কারেক্ট आंसर question number 22 চোৱা এতিয়া question টো আছিল যে no I did not find out the correct question for the above mentioned answer option number 8 আছিলে did you go there option number B আছিলে did I go there option C আছিলে do you go there option number D আছিলে will you go there ইয়াত কি কৈছে no I did not find out the correct question for the above mentioned answer হয়নে ইয়াতে কি কৈছে কারেক্ট কোৱেশ্চন টো বিচাৰিবলৈ দিছে এটো আনসাৰ টো দি থোৱা আছে ইয়াৰে কারেক্ট যেটো কোৱেশ্চন এটো আমাক খুদিছে গতিকে চোৱা যেটো question number 20 did you go there চোৱাচোন যেটো চোৱা ইয়াতে যেটো চোৱা এটো no I did not আছে হয়নে did not গতিকে উত্তৰটো যেটো কিহত আছে past tense আছে চোৱাচোন did not the past tense আছে গতিকে সেই প্ৰশ্নটো did ৰে আৰম্ভ হ'ব ঠিক আছে did ৰে আৰম্ভ হলে অপচন নাম্বাৰ A2 কারেক্ট হ'ব did you go there option A correct ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিওতে ইয়াৰে সম্পূৰ্ণ যেটো ভিডিও এটো তোমালোকে আমাৰ এপত পাবা উত্তৰৰ সৈতে যদি তোমালোকে এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেকটো লেসনৰ কোৱেশ্চন আনসাৰ নোটস পিডিএফ গোটেইবোৰ তাত তোমালোকে পাই যাবা